বন্ধুসকল আজি মই দুখন সিনেমা ৰিভিউ দিম বুলি ভাবিছো। এখন হৈছে হলিউডৰ ফালৰ পৰা আৰু আন এখন হৈছে আমাৰ ইণ্ডিয়ান সিনেমা মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা। ঠিক আছে, তো প্ৰথমে মই সেই হলিউডৰ সিনেমাখনৰ ৰিভিউটো দিম বুলি ভাবিছো, যাৰ নাম হৈছে দ্য হাউচমেট। সিনেমাখন মই এই ৰিসেন্টলি চাই শেষ কৰিছো আৰু যিখন মালায়ালাম সিনেমাৰ কথা কৈছো সেইখন মই পাছত ৰিভিউ দি আছো। বন্ধুসকল দ্য হাউচমেট সিনেমা 2025 ৰিলিজ হৈ গৈছিলে, বাট হিন্দী ডাবিং 2026 আহিছে। তো স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউলৈ। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। দি হাউচমেট সিনেমাখন চাবলৈ হলে আপোনালোকক 2 ঘণ্টা এটা সময় দিব লাগিব। ইয়াৰ হিন্দী ডাবিং বহুত ভাল কোৱালিটিৰ আহিছে আৰু সিনেমাখন একদম মিষ্ট্ৰি থ্ৰিলাৰে ভৰপূৰ। ঠিক আছে, সিনেমাখনৰ প্লটটো মই যদি অকণমান ক'ব বিচাৰিছো, ইয়াতে এগৰাকী লেডিৰ কেৰেক্টাৰ দেখুওৱা গৈছে, যিটা কামৰ বহুত প্ৰয়োজন হয় আৰু সেই কামৰ প্ৰয়োজনতে এখন ঘৰলৈ যায় আৰু য'ত নেকি তেখেতে হাউচমেডৰ কাম পাই যায়, মানে চাকৰণি কাম পাই যায়। আৰু সেই চাকৰণি কাম পোৱাৰ পাছত সেই ঘৰটোৰ এটা ডাৰ্ক চিক্ৰেট থাকে, যি নেকি ৰহস্য লাহে লাহে ফাদিল হয় আৰু তাত থকা যি মালিকনী থাকে সেই মালিকনী প্ৰথমটো স্বাগতম ঠিকেই কৰে, কিন্তু পাছত মানে সেই মেডগৰাকীৰ লগত বহুত বেয়া ধৰণৰ বিহেভ কৰি তাইক ফচাবলৈ বিচাৰে। তাৰ পাছতে সিনেমাখনত আৰম্ভ হয় এনেকুৱা থ্ৰিল আৰু সাসপেন্স যি নেকি আপোনালোকক গ্ৰিপ কৰি ৰাখিব। বন্ধুসকল এইখন সিনেমা আপোনালোকক মই নকম যে বহুত বেছি ফাষ্ট কাট আছে, সিনেমাখন অলপ শ্ল' হয়, কিন্তু ইয়াৰ ষ্টৰি ৰেটিংটো ভাল হৈছে কাৰণে এই সিনেমাখনে আপোনালোকক গ্ৰিপিং কৰি ৰাখিব। সিনেমাখনৰ লাষ্টলৈকে আপোনালোকে এনেকুৱা মিষ্ট্ৰি পাব, বাধ্যত পেলাই দিব চিন্তা কৰিবলৈ যে আচলতে এইখন সিনেমাত মানে দেখুৱাবলৈ কি গৈ আছে, আচলতে বেয়া কোনজনী হয়, মেডগৰাকী বেয়া নে ফেমিলিটো বেয়া, এনেকুৱা ধৰণৰ আপোনালোকৰ চিন্তাৰ মানে কুৱেশ্যন আনি দিব। আৰু শেষত গৈ আপোনালোকে যিখিনি বস্তু এটা গম পাব সেইখিনি বস্তুৱে চিনেমাখনৰ ইন্টাৰেষ্টিং বনাই পেলাব। আপোনালোকে যদি মিষ্ট্ৰি থ্ৰিলাৰ থকা মুভি ভাল পায় তো এইখন সিনেমা আপোনালোকে ভাল পাব। আৰু যিহেতু হলিউড সিনেমা হয়, মই আপোনালোকক সেইকাৰণে কৈছো ইয়াত মানে আপোনালোকে এটা নিউডিটি দেখিবলৈ পাব, যিখিনি সিন আছে সেই সিনখিনিৰ কাৰণে আপোনালোকে ফেমিলি ফ্ৰেণ্ডলি এখন নহয়, এইটো মই প্ৰথমতে ৱাৰ্নিং দি দিছো। বাকী সিনেমাখন কিন্তু আপোনালোকে ইন্টাৰেষ্টিং পাব, এজ এ কাপল ফ্ৰেণ্ডলি সিনেমা, সেইকাৰণে ভাল পাব। আৰু ইয়াৰ প্ৰডাকশ্যন কোৱালিটি বহুত ভাল হৈছে, ষ্টৰি ৰেটিংটো বহুত ভাল দেখুওৱা গৈছে, অকণমান শ্ল' হ'লেও কিন্তু আমনি নালাগে, বৰিং নালাগে। এই বস্তুৰ কাৰণে আপোনালোকে এইখন সিনেমা চাবই পাৰে। সিনেমাখনত এনেকুৱা এটা কাহিনীও দেখুওৱা হৈছে যে মানে সেই ঘৰটোত এনেকুৱা এটা ৰুম আছে যিটো ৰুমত মানে বন্ধ কৰি ৰাখিব লগা হয় মানুহক, আৰু সেই বন্ধ ৰুমটোৰ পৰা ওলাবলৈ হলে আপোনালোকে নিজৰ বডিটো হাৰ্ম কৰিব পাৰিব লাগিব, এনেকুৱা ধৰণৰ ইয়াতে কনচেপ্ট দুটামান আছে। তো আপোনালোকে সেইখিনি বস্তু চাবলৈ হলে চিনেমাখন কমপ্লিটলি চাব লাগিব, যিখিনি বস্তুৱে আপোনাক এংগেজ কৰি ৰাখিব। তো বন্ধুসকল সিনেমাখন মই চাই দিলো আৰু এইখন সিনেমা আপোনালোকে চাবলৈ ক'ত পাব আপোনালোকে নিজেই গম পায়। তো আপোনালোকে যদি চাইছে কমেন্ট কৰি জনাই দিব আপোনালোকে কেনেকুৱা পালে। তো মই এইখন সিনেমা ভালেই পালো, মোৰ কাৰণে এখন ব্ৰিলিয়েণ্ট মুভি। তো আপোনালোকে যদি নাই চোৱা চাব পাৰে, দ্য হাউচমেট সিনেমাখন আপোনালোকে বেয়া নাপায়, ডিসএপইণ্ট নহয়। ঠিক আছে, আহো নেক্সট বটলৈ। তো বন্ধুসকল মই যিখন সিনেমাৰ আকৌ ৰিভিউ কৰিম বুলি ভাবিছো, সিনেমা হ'ল মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা যি নেকি মই আজি চোৱা ভালেকেইদিন হৈ গ'ল, কিন্তু মই ৰিভিউটো দিব পৰা নাছিলো, সেইকাৰণে আজি ভাবিলো দুটা ৰিভিউ একেলগে দিম। ডাইজ ইৰাই মানে হৈছে খ্ৰীষ্টান ধৰ্মত মানে ব্যৱহাৰ কৰা এটা শব্দ, যাৰ মিনিংটো হৈছে আপোনাৰ জাজমেণ্ট ডে, বিচাৰৰ শেষৰটো দিন। চিনেমাত চাবলৈ গ'লে ইয়াক বহুত বেছি ডাৰ্ক চিন মানে য'ত থাকে মানে সেইবোৰত ব্যৱহাৰ কৰা হয়। তো বন্ধুসকল ইয়াৰ ডাইৰেক্টৰ যিজন আছে সেইজনৰ চিনেমা কিন্তু মানিব লাগিব। প্ৰথমে ভূত কালাম, তাৰ পাছত আপোনাৰ ব্ৰহ্মায়ুগম, তাৰ পাছত এতিয়া আহি গ'ল ডাইজ ইৰে। মালায়ালাম ইণ্ডাষ্ট্ৰীৰ কণ্টেণ্ট মানে একদম ইয়াত ভাই, কাৰণে কণ্টেণ্টত কোনো হেৰুৱাবই নোৱাৰে। এটি কি খাই কণ্টেণ্ট খিনি বনাই মই এইটো মানে বুজিব নোৱাৰো। মানে এনেকুৱা মানে আপুনি একশ্যনতো ইয়াৰ চব ক্লাছিক যেনেকুৱা একশ্যন দিব সেইটো মানে বেলেগে দিব নোৱাৰে, আপোনাৰ কমেডিও ইয়াত চাব আপুনি বেলেগে দিব নোৱাৰে, থ্ৰিল সাসপেন্স একদম কমপ্লিটলি মানে যিখিনি পেকেজ আহিব মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা সেইখিনি একদম আউটষ্টেণ্ডিং। আৰু যিখন ব্ৰহ্মায়ুগম আছিলে একদম ফাৰু লেভেলৰ আছিলে, আৰু তাৰ পাছতে সেইজন ডাইৰেক্টৰে ইয়াত বনাইছে এইখন চিনেমা, যাৰ নাম হৈছে ডাজ ইৰাই। আৰু মই বহুত দিন আগতে চাই দিছিলো, ৰিভিউ কৰিবলৈ থাকি গৈছে, তো আজি ভাবিলো ৰিভিউটো মই কৰি দিওঁ। তো বন্ধুসকল আপোনালোকেতো এইখন চিনেমা বহুতে চাইছে আৰু কেনেকুৱা পালে আপোনালোকে জনাবলৈ নপাহৰিব। যিখন চিনেমা একদম হৰৰ ওপৰত বেস্ট আছে। চিনেমাখন আৰম্ভ হৈ যায় সুইচাইড কেছৰ পৰা, আৰু তাৰ পাছত চিনেমাখনত চলে এটা টপ নচ ইনভেষ্টিগেশ্যন, যি নেকি এটা ল'ৰাই মানে সেই ছোৱালীজনী সুইচাইড কিয় হয় আৰু সেই ছোৱালীজনীৰ আত্মাই তাক কিয় মানে পিছা কৰি থাকে, তেনেকুৱা ধৰণৰ কুৱেশ্যনছেৰে ভৰপূৰ এইখন চিনেমাৰ ইনভেষ্টিগেশ্যনো চলি থাকে। আৰু শেষত গৈ পেলাই তেখেতলোকে মানে এনেকুৱা এটা আনএক্সপেক্টেড টুইষ্টৰ সৈতে চিনেমাৰ ইনভেষ্টিগেশ্যনটো হয়গে, যি নেকি সিহঁতি কল্পনাও কৰা নাছিলে। সিহঁতি বিচাৰিবলৈ যায় বেলেগ এটা, কিন্তু ওলাইগে বেলেগ এটা। চিনেমাখনত কিন্তু মাজে মাজে অলপ মই বৰিং টাইপ ফিল হলো, ঠিক আছে, কিন্তু তাত যিবোৰ হৰৰ চিন দেখুৱাইছে এনেকুৱা নহয় যে আপোনাক ভূত ডাইৰেক্ট ওলাই ভয় খুৱাব। তাত যিখিনি সাউণ্ড এফেক্ট সেইখিনি আপোনাক ভয় খুৱাই দিব, যিখিনি ডাৰ্ক চিন দিছে সেইখিনি আপোনাক ভয় খুৱাই দিব, যাৰ প্ৰেজেন্টেশ্যন যেনেকুৱা মানে স্ক্ৰীন প্লে সেইখিনি বস্তুৱে আপুনি ইয়াতে ভয় খাব। আৰু ইয়াতে লাষ্টত এনেকুৱা এটা চিন দেখিছে মানে প্ৰায় চিনেমাখন শেষ হোৱা 5-10 ছেকেণ্ডৰ আগত সেই বস্তুটোৱে আপোনাৰ একদম বুকু কঁপাই দিব। সেইটো চিন চাওঁতে মই নিজেই মানে চকু এনেকে বন্ধ কৰি পেলাই চাব লগা হৈছে, মানে পুৰা সোমোৱাই যায় মানে সেই বস্তুটো। আপোনালোকে যদি হৰৰ মুভি ভাল পায় এই চিনেমাখন আপোনালোকে একদম নিশ্চয় ভাল পাব। 1920 সেই সোৱাদটো আপোনালোকে নাপাব ইয়াতে, এনেকুৱা নহয় যে বা হাউণ্টেডৰ নিচিনা সোৱাদটো নাপাব। চিনেমাখনত মানে আপোনাৰ একো মানে আলটু ফাল্টু নেদেখুৱাই, ডাইৰেক্ট ইন টপিকতে চিনেমাখন গৈ থাকে। তো সেইটো কাৰণে আপোনালোকে একদম ৰিলেট কৰি থাকিব এখন চিনেমাক লৈ পেলাই, ঠিক আছে। হেডফোন লগাই যদি চাই তাৰ সাউণ্ড এফেক্টবোৰে আপোনাৰ একদম বুকু কঁপাই দিব। তো মই ভাবো এইখন চিনেমা আপোনালোকে এবাৰ নহয় এবাৰটো চাবই, আৰু যিসকলে চাইছে আপোনালোকে প্লিজ কমেন্ট কৰি জনাই দিব এইখন চিনেমা কেনেকুৱা পালে। ঠিক আছে, আজিলৈ বাই বাই, লগ পাইছো নেক্সট ভিডিঅ'ত।